Hello student, আজি এটা কুৱেশ্যনৰ এনসাৰ আমি চাব গৈ আছো। সো কুৱেশ্যনটো হ'ল আমাৰ সমযুগ্ম শব্দটো উপযুক্ত উদাহৰণ সমূহকে ব্যাখ্যা কৰা। সো আমাৰ সমযুগ্ম হৈছে এক প্ৰকাৰৰ যৌন প্ৰজনন য'ত মিলনকাৰী জননকবোৰ আকৃতিগতভাৱে আৰু প্ৰায়ে শাৰীৰিকভাৱে একে হয় আৰু পৃথক কৰিব নোৱাৰে। সো এতিয়া এবিধ হেলাই আছে ক্লেমাইডোমোনাছ নামে। এই হেলাইত আমি স্বযুগ্ম দেখা যায়, অৰ্থাৎ সিহঁতে দুই একে সাইজৰ জনকক সৃষ্টি কৰে আৰু সেই জনকৰ মিলন হয়। এই মিলনকে সমযুগ্ম বা সমযুগ্ম বুলি কোৱা হয়। এতিয়া এনসাৰটো লিখিলো। সমযুগ্ম শব্দটো উপযুক্ত উদাহৰণ সমূহকে ব্যাখ্যা কৰা। উত্তৰ: সমযুগ্ম হৈছে এক প্ৰকাৰৰ যৌন প্ৰজনন য'ত মিলনকাৰী জননকবোৰ আকৃতিগতভাৱে আৰু প্ৰায় শাৰীৰিকভাৱে একে হয় আৰু পৃথক কৰিব নোৱাৰে। ক্লেমাইডোমোনাছ নামৰ হেলাইবিধে সমযুগ্ম প্ৰদৰ্শন কৰে। তাতে মই এটা চিত্ৰটো দিছোঁ, এইটো এনসাৰ নিলিখিব বা নাকিব। এইটো হ'ল দুই একে সাইজৰ একে আকৃতিৰ আকাৰৰ জননকক হয়, যিয়ে ক্লেমাইডোমোনাছ হেলাইত সৃষ্টি হয়। চ' এইটো হ'ল আমাৰ এনসাৰ। এইটো মই এনসাৰটো বুজাৰ কাৰণে দিছোঁ। একচুৱেলি একে সাইজৰ গেমেট বা জনকক যেতিয়া মিল হয় তেতিয়া সেই প্ৰক্ৰিয়াক আমি কি বুলি কয়? সমযুগ্ম বুলি কয়। এইটোৱে হ'ল এনসাৰটো। এনসাৰটো ধুনীয়াকৈ লিখি লোৱা।